নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই উপস্থিত আছোঁহি বিশ্বনাথ জিলাৰ পানীভঁৰাল গাঁৱৰ এখন কৃষি ফাৰ্মত। এই কৃষি ফাৰ্মখন হৈছে ৰাজু দাহাল আৰু লীলা শৰ্মা পদাৰ। তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে। তাৰ মাজতে তেওঁলোকে আপোনালোকে দেখিব পাইছে জাতিলাও খেতি। কেনেকৈ আপোনালোকে চাওক জাতিলাও খেতি কৰিছে, কেনেকৈ চাওক আপোনালোকে জাতিলাও লমা লাগিছে। আমাৰ বহু কৃষকে জাতিলাও খেতি কৰে, জাতিলাও ফুল ফুলে, কিন্তু জাতিলাও নৰে। কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ, চাওক আপোনালোকে কেনেকৈ লমা জাতিলাও লাগিছে গছত। এই আপোনালোকে দেখিছে, চাওক মই অকল লগা আপোনালোকে ভাবিব চাগে হয়তো মই অকল কেৱল লগা যিবিলাক লাগিছে সেইটোৱে ছবি দেখুৱাইছোঁ আপোনালোকক। কিন্তু আপোনালোকে মন কৰক, আমাৰ কেমেৰা পাৰ্চন তমচি চিলাই দেখুৱাব, দূৰলৈকে আমাৰ অলপ জুম কৰি দেখুৱাব। চাওক প্ৰতিজোপা গছতে মানে প্ৰায় 2-3 ফুট স্কোৱাৰতে কেনেকৈ জাতিলাও লাগিব ধৰিছে। আৰু এটা কথা মই কৈছোঁ যে তেওঁলোকে কালি ইয়াত জাতিলাও ছিঙিছিলে, কালি ছিঙাৰ পাছতো আজিও জাতিলাও এনেকৈ মানে লপা থপা লাগি আছে। ইয়াৰ অঞ্চলত তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, এই তেওঁলোকে যি জাতিলাও খেতি কৰিছে, কোনটো জাতৰ জাতিলাও খেতি কৰিছে, এই জাতিলাও খেতিৰ বাবে মাটি কেনেকুৱা উপযোগী, কোন সময়ত কৰিব লাগে, আৰু জাতিলাও খেতি তেওঁলোকে বিক্ৰী কৰে ক'ত, বিক্ৰী ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ বহু কৃষক খেতি কৰে, কিন্তু বজাৰখন তেওঁলোকে নাপায়। কিন্তু তেওঁলোকে ইমান এটা বৃহৎ এলেকাত খেতি কৰাৰ পাছতো তেওঁলোকে বজাৰখন কেনেকৈ মেইনটেইন কৰিছে, আদি কথাবোৰ আমি কৃষক কেইগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু খেতি কৰি কেনেকৈ আপোনালোকে উপকৃত হ'ব পাৰিব, তাৰ কিছুমান নতুন তথ্য আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। হয় নমস্কাৰ। আপুনি যেতিয়া জাতিলাও খেতি কৰিছে, এই ভেৰাইটিটো কি, ইয়াৰ নামটো কি? এইটো একচুৱেলি কলচ কোম্পানীৰ হয়, কলচ কোম্পানীৰ ভেৰাইটি হয় আৰু খুব ধুনীয়া। ইয়াৰ কালাৰো ধুনীয়া আৰু চাইজো ধুনীয়া। বজাৰত খুব এটা চাহিদা পাইছো আমি। এইখিনি আপুনি কেতিয়া লগাইছিলে দাদা? এইটো আমি প্ৰায় বহাগৰ প্ৰথম সপ্তাহত লগাইছিলো। মানে এপ্ৰিল মাহত আমি লগোৱা আৰম্ভ কৰিছিলো। যিহেতু বাৰিষা আৰম্ভ হয়, তেতিয়া আমি এই পাচলিবোৰ লগাও। এনে আমি এতিয়া আমি ভিডিঅ'টো বনাইছো আমাৰ কৃষকসকলৰ উপযোগী হোৱা। গতিকে আমি জাতিলাও খেতিৰ ক্ষেত্ৰত যিবিলাক কথা মন কৰিব, মানে এজন কৃষকে মন কৰিব লাগে, গোটেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। প্ৰথমে কওক, ইয়াৰ মাটি কেনেকুৱা ধৰণৰ হ'ব লাগে? মাটি আপোনাৰ ওখ মাটি হ'ব লাগিব, যিহেতু যদি বাৰিষাত কৰে আপোনালোকে। জাতিলাও খেতি আপোনাৰ 12 মাহে কৰিব পাৰে। যেতিয়া আপুনি খৰালিত কৰে তেতিয়া দ অলপ মাটি হ'লেও চলি যায়, কিন্তু বাৰিষাত যদি আপুনি কৰিব বিচাৰে ওখ পলসুৱা বা অলপ বালিচহীয়া মাটি হ'লে আপোনাৰ হৈ যায়, কিন্তু পানী জমা হ'ব নালাগে। আপুনি এইখিনি কেতিয়া ৰোপণ কৰিছিলে? এইটো আপোনাৰ এপ্ৰিল মাহত আমাৰ লগোৱা হয়। মানে প্ৰথম বহাগত আমি সকলো পাচলিবোৰ লগাও, তেতিয়া আমি লাও লগাইছিলো। ৰোপণ কৰা কিমান দিনৰ পাছতে মানে গছত ফল লাগিব ধৰে? এইটো যিহেতু হাইব্ৰিড প্ৰজাতিৰ হয়, হাইব্ৰিড প্ৰজাতিৰ আপোনালোকে জানে যে 45 দিনৰ পৰা কলি অহা আৰম্ভ হয়, আৰু ধৰক 60 দিনৰ পৰা আমি ইয়াত হাৰ্ভেষ্টিং মানে ছিঙা আৰম্ভ কৰিছো। মানে সাৰ পানী কেনেকুৱা ধৰণে যোগান ধৰিছিলে পুলি ৰোপণ কৰাৰ পাছতে? আমি জৈৱিক আৰু ৰাসায়নিক দুই প্ৰকাৰে আমি ইয়াত কৰো। জৈৱিকত মিশ্ৰিতভাৱে, যেনে জৈৱিকত আমি প্ৰথমতে যেতিয়া পুলিবিলাক প্ৰস্তুত কৰো, পুলি ধৰক বাহিৰত প্ৰস্তুত কৰি এইখিনি ৰোপণ কৰিলে ভাল। বেলেগত প্ৰথমতে পুলিটো মানে পচাই লয়, তাৰপিছতে আহি ৰোপণ কৰে। হয়, তেনেকে কৰিব পাৰি। আৰু আপুনি ধুনীয়াকে ডুবটো খান্দি মাটি চাহ কৰি তাত গুটি দি গ'লে হ'ল, তাতো কোনো অসুবিধা নাই। তেনেকে কৰিব পাৰে। প্ৰতিটো ডুবত আমি যেতিয়া কৰিছিলো 2 পাচিকে গোবৰ দিছিলো। গোবৰৰ লগত ধৰক ট্ৰাইকোডাৰ্মা বুলি যিটো থাকে জৈৱিকত, আৰু ৰাসায়নিকত যদি দিব বিচাৰে চাহ বা বেবিষ্টিন, তেনেকে ফাঙ্গিচাইড দি দিব লাগে, যাতে গছবিলাক মানে পুলিবিলাক যেতিয়া উঠি আহে তাত কিছুমান ব্লাইডৰ সংক্ৰমণ হোৱা দেখা যায়, যেনে আপোনাৰ পুলিবিলাক মৰহি যায় বা পচি পেলাই গুৰিৰ পৰা বা শিপা ডেমেজ হয়। তাৰ কাৰণে আমি ট্ৰাইকোডাৰ্মা ভিডি বুলি যিটো আছে অৰ্গেনিকত, আৰু ৰাসায়নিকত আমি বিশেষকে চাফ ব্যৱহাৰ কৰো, যিটো মেংকোজেব আৰু কাৰ্বনিজমৰ এটা সংমিশ্ৰণ থাকে। মই আকৌ সুধিছো, এই পুলি ৰোপণ কৰাৰ পাছতে কিমান বছৰ ইয়াত ফল আহিবলৈ ধৰে আপোনাৰ 45 দিনৰ পৰা কলি অহা দেখা যায়, ফুল অহা। তাৰপিছত আপোনাৰ ধৰক 60 দিনত প্ৰথম হাৰ্ভেষ্টিং কৰা হয়, 2-4টাকে প্ৰথম পৰ্যায়ত ছিঙা হয়। 90 দিনত আপোনাৰ কমপ্লিট মানে হাৰ্ভেষ্টিঙৰ এটা উপযোগী সময় হয়, আৰু প্ৰায় 120 দিনৰ পৰা 150 দিন, মানে প্ৰায় 5 মাহৰ ভিতৰত ইয়াৰ মানে কাৰ্যকালটো শেষ হৈ যায়। 5 মাহত মানে শেষ হৈ যাব, মোটামুটি 5 মাহত। আপুনি কিমান বিঘা মাটিত কৰিছে ইয়াৰ খেতি? এইটো আমাৰ লাওৰ প্ৰায় 2 বিঘাৰ হেন্দালি আছে। টোটেল আমাৰ ইয়াৰ 12 বিঘা মাটি আছে। 12 বিঘাত আমি প্ৰায় 3-4 জনে মিলি পেলাই প্লট ৱাইজ, মানে তেওঁলোকে ধৰক কিছুমানে 1 বিঘা কৰিছে, কিছুমানে 2 বিঘা কৰিছে, বাকী মাটিখিনি আমি কৰিছো, মানে ভগাই লৈছো। 2 বিঘা মাটিত খেতি কৰিলে এনে খৰচ পাতি কেনেকুৱা ধৰণৰ হয়? আমাৰ প্ৰতি বিঘাত ধৰক 20,000 টকা মান লাগি যায় লাগনটো। এবাৰ মানে এতিয়ালৈকে আপোনাৰ
কিমান মান 20,000 টকা মান খৰচ কৰিছিল আপুনি দুবিঘা মাটিত? দুবিঘা মাটি 40,000 মান হৈ যায়, বিঘা প্ৰতি ধৰক 20,000 টকা। কিয়নো এই বাঁহ বিলাক যিটো দেখা পাইছে, এবাৰ যদি বাঁহ আমি কিনো 2 বছৰৰ পৰা 3 বছৰলৈকে বাঁহটো চলি যায়, হৈ যায়। এই যিবিলাক বাঁহ আমি আছে, আমাৰ জানে যে বগৰী খেতি আছে, আমি বহু পৰিমাণত বগৰী খেতি কৰো। বগৰীত আমি হেন্দালি প্ৰয়োগ কৰিছিলো, তাৰে বাঁহ ধৰক 50% আমি আনিলো। সেই 50% দি আকৌ আমি নতুন লগাই পেলাই এনেদৰে হেন্দালি প্ৰস্তুত কৰিলো, আৰু 12 মাহে আমাৰ মানে এনেদৰে খেতি চলি থাকে। তাৰপিছত আপোনাৰ 20 বিঘা মাটিত 20,000 মান টকা খৰচ কৰিলে এজন কৃষকে তাৰ পৰা কেনেকুৱা ধৰণৰ উপাৰ্জন হ'ব, এই বিষয়ে আপোনাৰ অনুমানিক? মানে কি হয়, মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে, আৰু আপোনাৰ তাৰ প্ৰতি থকা অভিজ্ঞতাও এটা কথা আহে। ধৰক লাও খেতি বুলি ক'লে অলপ বাৰিষাত ইমান সহজ নহয় কৰে। ইয়াত মানে এটা ডাঙৰ বেমাৰ এটা আহি যায়, গছ বিলাক লেৰেলি পেলাই মৰি যায়, মানে সেই সমস্যাটো বিশেষকে দেখা যায়। তাৰ কাৰণে লাও খেতি সকলোৱে কৰিব নোৱাৰে। যদি তাক আপুনি বচাই পেলাই যদি লাওৰ লাগনটো ভাল হয়, তেতিয়া 1 লাখ টকাৰ পৰা 1.5 লাখ টকা পৰ্যন্ত আমি 1 বিঘা মাটিৰ পৰা 20,000 টকা খৰচ কৰি ইমান টকা 20,000 খৰচ কৰি আপুনি 1 লাখ টকালৈকে উপাৰ্জন কৰিব, লাভ কৰিব পাৰিব। কিন্তু সঠিক মানে আপুনি তাৰ ওপৰত অলপ জ্ঞান ল'ব লাগিব। কৃষি মানে যিসকলে আগৰ পৰা কৰি আহিছে, অভিজ্ঞ ব্যক্তিসকলৰ লগত বা কৃষি বিভাগীয় কৰ্তৃপক্ষৰ লগত অলপ মানে যোগাযোগ ৰাখি যদি কৰে, বাৰিষাত কিন্তু লাও এটা খুব লাভজনক খেতি হয়। আমি আৰু দুটা বস্তু চাওঁ। তাৰপিছত দাদা, মই আৰু এটা কথা জানিব চেষ্টা কৰিছো। আমাৰ বহু কৃষকে আমাৰ মানে কি হয়, এনেকুৱা বিলাকত বাঁহ লগায়। বাঁহ লগাই, আৰু আপুনি দেখিছো প্লাষ্টিক ব্যৱহাৰ কৰিছে। আৰু এনেকে কৰিলে কেনেকুৱা ধৰণৰ সুবিধা হয়, আৰু খৰচ পাতি বেছি হয় নে কম হয় বাঁহ লগোৱাত, এই বিষয়ে আৰু মানে আমি দেখিছো আপোনাক অসুবিধা হোৱা নাই, খুব ধুনীয়াকে হৈ গৈছে। ইয়াক এই বিষয়ে অলপ কওকচোন। একচুৱেলি এইটো নাইলনৰ চুতলি হয়, এইটো চুতলি বুলি কোৱা হয়। এইটো প্ৰতি কেজি আপোনাৰ প্ৰায় 80 পৰা 90 টকা মানে জেগা অনুপাতে ঠাই বিশেষে এইটো বিক্ৰী হোৱা দেখা যায়। আমাৰ ইয়াত প্ৰায় 80 টকা মান পৰে। এইটোৰ কোৱালিটিটো কি হ'ল, মানে সহজো হয় আৰু কমো পৰে। আৰু ইয়াত কি হ'ল, আপোনাৰ যেতিয়া আমি খেতি আৰম্ভ কৰিলো, তেতিয়া যদি বাঁহ বিচাৰি নাপাওঁ, এইটো আপোনাৰ দোকানত এভেইলেবল থাকে, ল'ব পাৰি। আৰু ইয়াত কি হয়, আপুনি বাঁহ দিয়াতকে ইয়াৰ বহুত সুবিধা আছে। এইটো ধৰি লোৱাত মানে সুবিধা হয়। ডাল বিলাকে চাওক কিমান ধুনীয়াকে ধৰি লৈছে, ধৰি পেলাই এবাৰ যদি হেন্দালিত পাই গ'ল, তাৰ পিছত ইয়াক যদি আমি কাটিও দিওঁ, ইয়াৰ কোনো কাম নাই। মানে এবাৰ হেন্দালিত উঠালৈকে হয়। আৰু এইটো নাইলনৰ চুতলিত তাৰমানে ওপৰত চাওক, আমাৰ এইটো আমি বাঁহতকে এইটো ব্যৱহাৰ বেছি কৰিছো। আগতে কি হয়, বাঁহ এভেইলেবল আছিলে আৰু বাঁহ সস্তাও আছিলে। এতিয়া বাঁহ পাবলৈ নাইকিয়া হৈছে। আমাৰ ইয়াত বাঁহৰ মূল্য এতিয়া এইটো যিটো আছে জাতি বাঁহ যিটো আছে, জাতি বাঁহৰ মূল্য 120 টকাৰ পৰা 150 টকা পৰ্যন্ত পৰে। আৰু এইবিলাক যিটো বুলি কয়, এইটো মানে সৰু জাতিৰ বিজুলী বাঁহ বুলি কয়, আমাৰ ইয়াত বিজুলী বাঁহ বুলি কয়, এইটো প্ৰতিটোৰ দাম 20 টকাকে পৰে। এইটোৰ তুলনাত বহুতে কম। এই হেন্দালি যদি আমি কমপ্লিট বাঁহেৰে দিব গলো হয়, প্ৰতি বিঘাত 40,000 ওপৰত আমাৰ খৰচ হলে হয়। 20,000তে হৈ গৈছে। আৰু ওৱান টাইম ইউজ, আৰু যদি দুবাৰ কৰিব যায়, দুবাৰো আপুনি এইটো ইউজ কৰিব পাৰে। দাদা, মই আৰু এটা কথা জানিব চেষ্টা কৰিম। এই যিটো আমি দেখিছো, পুলিবিলাকৰ পৰা পুলি ডিষ্টেঞ্চ বিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে? অলপ বহল হলে ভাল হয় নে ঠেক হলে ভাল হয়? আৰু হেন্দালিখনৰ বিষয়ে অকমান কওক, কেনেকে হেন্দালিখন বনাব লাগে বা মেইনটেইন কিমান ওখ হ'ব লাগে, এই বিষয়ে অলপ কওক। এটা কথা চাওক, আমি হেন্দালিৰ মানে প্ৰতিটো গছৰ পৰা গছৰ দূৰত্ব 10 ফুট দিছো। 10 ফুট দিয়াৰ কাৰণ কি হ'ল, আমি প্ৰতিজোপা দুপত কিছুমান খেতিয়কে 2টা কৰি উঠায়, আমি এটা কৰি উঠায়। তেতিয়া কি হয়, অলপ ঘন দিব লাগে। আমি যিহেতু 2টাকে দিবলৈ চেষ্টা কৰিছো, সেইকাৰণে অলপ আমি পাতলকে দিছো। 10 ফুট বাই 10 ফুট ব্যৱধানত দিছো। 10 ফুট আৰু স্কোৱাৰ 2টা পুলি দিছে কাৰণে 10 ফুট বাই 10 ফুট। যদি আপোনালোকে এটা পুলি দিব বিচাৰে, তেতিয়া ধৰক 6 ফুটত দি দিলে, তেতিয়া গোটেই হেন্দালিটো কভাৰ হৈ যাব। আমি কিন্তু অলপ ব্যতিক্ৰমী ভাৱে কৰো। আমি মানে নিজৰ হিচাপতে আমি কৰি লওঁ, আগে পিছে আমি কৰি পেলাই সুবিধা অসুবিধা বিলাক চাই লওঁ। যেতিয়া গছ মৰা এটা বেমাৰ আহি যায়, 2টাৰ ভিতৰত যদি এটাও আমাৰ মৰি যায়, তেতিয়া এটা গছে আমাক কভাৰ কৰি দিয়ে। তেনেকে আমি প্ৰতিটো দুপত 2টাকে দিবলৈ চেষ্টা কৰিছো। দাদা, মই আৰু এটা কথা সুধো আপোনাক। ইয়াত মানে কি, আপুনি কৈছে অলপ সময় আগত কৈছিলে যে বেমাৰ হয়, মানে বাৰিষা সময়ত বিভিন্ন ধৰণৰ বেমাৰ হয়, তাৰ কাৰণে অকমান কষ্ট হয় জাটলা খেতি কৰিবৰ কাৰণে। বেমাৰ হলে আপুনি কেনেকুৱা ধৰণৰ বেমাৰ হয়, আৰু ইয়াৰ প্ৰতিকাৰৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, এই বিষয়ে মানে বাৰিষাত জানে যে আপোনালোকে ঘন বৰষুণৰ ফলত কি হয়, ব্লাইট বুলি যিটো ভেঁকুৰজনিত ৰোগ বেছি হয়। ভেঁকুৰজনিত ৰোগৰ কাৰণে আমি ব্লাইডৰ যিবিলাক থাকে, যেনিবা চাফ, প্ৰথম পৰ্যায়ত আমি চাফ ব্যৱহাৰ কৰিলো, দ্বিতীয় পৰ্যায়ত আমি বেবিষ্টিন ব্যৱহাৰ কৰিলো, তাৰপিছত ৰিডোমিল গোল্ড বুলি আহে,
তাৰপিছত নটিব বুলি আহে, তাৰপিছত ফাংগিচাইডত আপোনাৰ এমিষ্টাৰ টপ বুলি এটা আহে। তেনেকে পৰ্যায়ক্ৰমে মানে আমি ঔষধবিলাক অলপ ড'জবিলাক বঢ়াই যাওঁ আৰু অলপ মানে গছৰ চেহেৰা চাই পেলাই গছে কি কৈ আছে সেইটো হিচাপত আমি মানে ফাংগিচাইড মাজে মাজে ব্যৱহাৰ কৰি থাকো। ধৰক এসপ্তাহ কণ্টিনিউ বৰষুণ হ'ল, বৰষুণৰ পিছত যেতিয়া আমি অলপ সময় পাওঁ, অলপ মানে বৰষুণটো ৰখি যায়, অলপ মানে ৰ'দ দিয়ে, তেতিয়া আমি ফাংগিচাইড এটা স্প্ৰে কৰি দিওঁ। তাৰ ফলত কি হয়, গছটোৱে যিটো ফাংগাছৰ এফেক্ট হৈছিলে, যিটো ব্লাইটৰ সংক্ৰমণ হৈছিলে, সেইটো ৰোধ কৰিব পাৰে। আৰু কীটনাশক ইয়াত ধৰক কীটৰ সংক্ৰমণ হোৱা দেখা যায়, বৰল কীটৰ সংক্ৰমণ হয়, বৰল কীটে যদি বিন্ধি দিয়ে কলিবিলাক নষ্ট হৈ যায়। মই এইখিনিতে আপুনি কৈছে, মই মাজত কথা এটা কৈ আপোনাক এতিয়া কথাটো সম্পূৰ্ণ কৰি দিম। আমাৰ বহু কৃষকে মানে কি হয়, জাতিলাও খেতি কৰে বা ফল লাগে, কিন্তু মানে ফল লাগিলেও 100% যদি ফল লাগিছে 100% ভিতৰত মানে প্ৰায় 70-80% কলিবিলাক বেয়া হৈ যায়। কিন্তু আপোনাৰ ইয়াত দেখিছো সেইটো হোৱা নাই, গোটেই মানে হেণ্ডেলখনে ভৰি আছে। ইয়াৰ আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে এই বস্তুটো ৰক্ষা কৰা? তাৰ কাৰণে চাওক, মাটিৰ গুণাগুণটো প্ৰথমতে আপোনালোকে চাব লাগিব। মাটি সাৰুৱা হলে আপোনাৰ ৰোগ ব্যাধিবিলাক অলপ কম হয়। এই মাটিটো অলপ সাৰুৱা মাটি, যিহেতু যদি আপোনাৰ মাটিত সাৰুৱা কম আছে, তেনেহলে আপুনি ৰাসায়নিক কিছুমান সাৰ প্ৰয়োগ কৰিব লাগিব। গছক সুস্থ সবল কৰি ৰাখিব লাগিব। সুস্থ সবল কৰি ৰাখিলে ৰোগ ব্যাধিবিলাক কম হয়। আৰু বিশেষকে বৰল কীটৰ মই কথা ক'লে, বৰল কীটৰ নিয়ন্ত্ৰণৰ কাৰণে আপোনালোকে ডাইমেথিয়ড বুলি এটা আহে, ৰগৰ যিটো ৰগত দিব পাৰে, বা চলমন বুলি এটা আছে, চলমনত ইমিডাক্ল'ৰপাইড আৰু এটা কেমিকেল থাকে। তেনেধৰণে কিছুমান কীটনাশক আপোনালোকে মাজে মাজে ধৰক 15 দিনৰ অন্তৰালত এটা স্প্ৰে কৰিব লাগিব। তেতিয়া আপোনাৰ ৰোগ ব্যাধি কম হ'ব আৰু ফলবিলাক পচা কম দেখা যায়।